বিধানসভা নিৰ্বাচন আহিব ক্ষমতা সদায় এখন দলৰ লগত নাথাকে কোনজন চৰকাৰী বিষয়াই আমাৰ কংগ্ৰেছৰ এজন মহিলা বিভিন্ন আঁচনিৰ পৰা তেওঁ বঞ্চিত কৰিছে আহিছে আজি ইয়াতকৈ আমি ডাঙৰ হল বিচাৰি আছো বহুত মহিলাসকল আমাৰ এই কাৰ্যালয়ৰ ভিতৰত থাম্বনেল আৰু আৰম্ভণিৰ ভিডিঅ' অকণ দেখি আপোনালোকে অনুমান কৰিব পাৰিলে যে আজি ভিডিঅ'টো মই কিহৰ ওপৰত প্ৰস্তুত কৰিছোঁ যি থাম্বনেল দেখা পালে সেইটো ওপৰতে আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ তেন্তে আহক সুৰাজ পলম নকৰোঁ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো এই সভা যোগেদি ৰাইজে গম পাই গৈছে যে আমাৰ অসম কংগ্ৰেছৰ মহিলা প্ৰাৰ্থীসকল আজি তেওঁলোকে সাহস কৰে দলৰ হৈ মাত মাতি যাব আৰু তেওঁলোকে যোৱা পঞ্চায়ত নিৰ্বাচনত হাৰ মানি লোৱা নাই বা ঘৰত বহি থকা নাই আৰু আজি যি আমাৰ প্ৰাৰ্থীসকল ইয়াত আহিছে আমাৰ লোকৰ মাজত মই সকলোকে নিজৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু দলৰ হৈ তেওঁলোকে যি ৰাজনৈতিক যুদ্ধত যুঁজিলে তাৰ বাবে সকলোকে মই নিজৰ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইয়াৰ পূৰ্বে যিমানবোৰ নিৰ্বাচন হৈছে প্ৰত্যেক নিৰ্বাচনত কংগ্ৰেছ বনাম বিজেপি বনাম অগপ এই ধৰণৰ নিৰ্বাচন হৈছে কিন্তু যোৱা পঞ্চায়ত নিৰ্বাচনত আমি প্ৰথমবাৰ বাবে দেখা পালো যে নিৰ্বাচন কংগ্ৰেছ বনাম বিজেপি নহয় নিৰ্বাচন কংগ্ৰেছ বনাম চৰকাৰী আঁচনি হৈ পৰিল আৰু সেইকাৰণে আপোনালোকে কোনো দলৰ প্ৰাৰ্থীৰ লগত যুদ্ধ কৰা নাই আপোনালোকে প্ৰত্যেকগৰাকী এটা এটা চৰকাৰী আঁচনিৰ বিৰুদ্ধে যুঁজিবলৈ হ'ল ইয়াৰ পূৰ্বে যিমানবোৰ নিৰ্বাচন হয় ৰাইজে জানে যে এই ভোটৰ যোগেদি ৰাজ্য চৰকাৰ সলনি হ'ব পাৰে বা কেন্দ্ৰ চৰকাৰ সলনি হ'ব পাৰে কিন্তু যোৱা পঞ্চায়ত নিৰ্বাচনত এনেকুৱা এটা ভয় ৰাইজৰ মাজত বিজেপি দলে সোমালে যে চৰকাৰ সলনি নহয় বিধায়ক সলনি নহয় সাংসদ সলনি নহয় কিন্তু যদি বিজেপি বিৰুদ্ধে ভোট যায় আপোনালোকৰ ব্যক্তিগত চৰকাৰী আঁচনি আপোনালোকে আৰু নাপাব তো ৰাইজৰ সন্মুখত এটাহে প্ৰশ্ন যে মই বিজেপি দলটোক বেয়া পাওঁ কিন্তু যদি বিজেপি দলৰ বিৰুদ্ধে ভোট দিওঁ মোৰ সেই চৰকাৰী আঁচনিটো যাব মোৰ ঘৰটো যাব মোৰ সেই পইচাটো যাব যি পইচা লৈ মই নিজৰ ল'ৰা ছোৱালীক পঢ়াবলৈ বিচাৰোঁ মোৰ সেই পইচাটো যাব যি পইচা লৈ মই নিজৰ বয়োজ্যেষ্ঠসকলৰ দৰৱ কিনিবলৈ বিচাৰোঁ আৰু সেইকাৰণে ভয়ত আমাৰ প্ৰাৰ্থীসকল আজি যিদৰে সঁহাৰি ৰাইজৰ পৰা পাব লাগিছে নাপালে কিন্তু এই ক্ষেত্ৰত আমি চৰকাৰকো ধৰিব লাগিব চৰকাৰী বিষয়াসকলকো সুধিব লাগিব যে তোমালোকে কি কৰি আছিলা যি সময়ত বিজেপি দলৰ প্ৰাৰ্থীসকল চৰকাৰী আঁচনি লৈ ৰাইজৰ মাজত ভাবুকি দি আছিল এই সময়ত আমাৰ ব্লক ডেভেলপমেণ্ট অফিচাৰবোৰ আমাৰ সকল অফিচাৰবোৰ আমাৰ পঞ্চায়তৰ যি অফিচ সেক্ৰেটাৰীবোৰ আছে তোমালোকে কি কৰি আছিলা তোমালোকৰ দৰমহা কোনো দলৰ পৰা নাহে চৰকাৰী বিষয়া দৰমহা আমাৰ অসমৰ ৰাইজৰ পৰা ওলায় অসমৰ ৰাইজে যি টেক্স দিয়ে সেই টেক্সৰ পৰা চৰকাৰী বিষয়াসকলে নিজৰ দৰমহা পায় কিন্তু আমি যোৱা পঞ্চায়ত নিৰ্বাচনত দেখা পালো যে চৰকাৰী বিষয়াসকল আজি তেওঁলোকে বিজেপি দলৰ ইচ্ছামতে কোনোবা বিজেপি কৰ্মীৰ নামটো চৰকাৰী আঁচনি তালিকাত সোমাই দিয়ে আৰু কংগ্ৰেছ কৰা মানুহসকলৰ আঁচনি তালিকাৰ পৰা নামখিনি কৰ্তন কৰি দিয়ে আৰু এই ধৰণৰ পৰিস্থিতি চাই ৰাইজৰ মাজত ভয় সোমাই গ'ল আজি আমাৰ বিধায়ী দলপতিয়ে কৈ আছে যে চৰকাৰী বিষয়া
এই ভূমিকা গৰিহণাৰ যোগ্য আৰু সেই কাৰণে আজি আমগুৰিত নাজিৰাত আমাৰ কংগ্ৰেছ কৰ্মীখিনি আজি চৰকাৰী বিষয়াসকলৰ অফিচৰ বাহিৰত আজি তেওঁলোকে ধৰ্ণা দি আছে। আজি চৰকাৰী বিষয়াসকলক মনত ৰাখিব লাগিব যে অহা বছৰ বিধানসভা নিৰ্বাচন আহিব। ক্ষমতা সদায় এখন দলৰ লগত নাথাকে আৰু আমিও নিজৰ দলৰ পৰা কোন চৰকাৰী বিষয়াসকলে বিজেপিৰ নিৰ্দেশ মতে কাম কৰিলে সেই প্ৰত্যেক চৰকাৰী বিষয়াৰ নাম তালিকা আমি বিচাৰিবলৈ আৰম্ভ কৰিছো। আমাক নাম দিয়ক যে কোনজন চৰকাৰী বিষয়াই আমাৰ কংগ্ৰেছৰ এজন মহিলা বিভিন্ন আঁচনিৰ পৰা তেওঁক বঞ্চিত কৰিছে, সেই বিষয়াৰ নামবোৰ আমাক দিয়ক। য'ত য'ত প্ৰয়োজন পৰে আমাৰ দলৰ কৰ্মীখিনি ধৰ্ণা দিব। য'ত য'ত প্ৰয়োজন পৰে আমি বিধায়ী দলপতিৰ লগত আলোচনা কৰি আমি বিষয়ৰ ওপৰত আমি কেছ দিবলৈ আমি প্ৰস্তুত হৈ আছো। এনে ধৰণৰ নচলিব, এই ধৰণৰ অন্যায় নচলিব, এই ধৰণৰ অত্যাচাৰ নচলিব। প্ৰশাসন আৰক্ষী নিৰ্বাচনৰ সময়ত নিৰপেক্ষ ভূমিকা ল'বই লাগিব। যদি তেওঁলোকে ৰাজনৈতিকভাৱে কাম কৰিবলৈ বিচাৰে তেতিয়া ৰাইজৰ পৰা যি প্ৰত্যুত্তৰ যাব সেই প্ৰত্যুত্তৰ তেওঁলোকক মানিব লাগিব। আজি এনেকুৱা এটা পৰিস্থিতি হৈছে আৰু সেইকাৰণে আজি আমাৰ মহিলাসকল গম পাই গৈছে যে এটা নিৰপেক্ষ নিৰ্বাচন হোৱা নাই আৰু সেইকাৰণে আমাৰ মহিলাসকলে ওলাই আহিছে। আজি ইয়াতকৈ আমি ডাঙৰ হল বিচাৰি আছো। বহুত মহিলাসকল আমাৰ এই কাৰ্যালয়ৰ ভিতৰত সোমাব পৰা নাই। আমি ইয়াতকৈ ডাঙৰ হল বিচাৰি আছিলো, কিন্তু আমাক অনুমতি নিদিলে। কিয়? যদি আমাৰ বাস্তৱ শক্তি, আমাৰ মহিলা শক্তি যদি টিভি কেমেৰাৰ যোগেদি চাৰিওফালে অসমত প্ৰকাশ হয়, কংগ্ৰেছ এটা নতুন শক্তি জাগৰণ হ'ব। সেই ছবিটো লুকাবলৈ হলে তেওঁলোকে আমাক অনুমতি নিদিব। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছো যে আপোনালোকে যথেষ্ট ভোট পালে, কম ভোট পোৱা নাই। এতিয়া আপোনালোকৰ দায়িত্ব যে অহা 5-7 মাহৰ ভিতৰত আপোনালোকৰ যিমান ভোট পালে এটাও ভোট ব্যৰ্থ হ'ব নালাগে, এটাও ভোট আমাৰ দলৰ পৰা আঁতৰি যাব নালাগে। অহা 7 মাহৰ ভিতৰত আপোনালোকে আৰু ভোট যোগ কৰিবলৈ চেষ্টা কৰক। মানুহৰ মাজত থাকক, সম্পৰ্কটো ধৰি ৰাখক, নিজৰ ভোটটো ধৰি ৰাখক। এটা এটা ভোট মূল্যৱান, এটা এটা ভোট মূল্যৱান। আগৰ দিনত আৰু ভোট আপোনালোকে যোগ কৰিবলৈ চেষ্টা কৰক। হয় কিছু আমাৰ অভাৱ আছে, অভাৱ নাই মই নকওঁ। অভাৱ আমাৰ কিছু আছে পৰিকল্পনাৰ ক্ষেত্ৰত, তৈয়াৰীৰ ক্ষেত্ৰত, প্ৰচাৰৰ ক্ষেত্ৰত আমি স্বীকাৰ কৰিছো যে আমাৰ এই ফলাফল লৈ আমি নিজৰো ভূমিকা আমি গ্ৰহণ কৰিব লাগিব আৰু আপোনালোকৰ লগত আমি চৰ্চা কৰি আছো। 11 তাৰিখে ৰিজাল্ট ওলালে 12 তাৰিখৰ পৰা আমি আপোনালোকৰ মাজত ঘূৰি আপোনালোকৰ পৰামৰ্শ আমি লৈছো, আপোনালোকৰ অনুভৱ আমি শুনিছো, আপোনালোকৰ অভিজ্ঞতাৰ পৰা কি কৰা উচিত সেইখিনি কথা আমি লৈছো। মণ্ডলত কি কৰা উচিত, বুথত কি কৰা উচিত, ব্লকত কি কৰা উচিত, জিলাত কি কৰা উচিত, প্ৰদেশত কংগ্ৰেছত কি কৰা উচিত, বিধায়ক হিচাপে সাংসদ হিচাপে কি কৰা উচিত পৰৱৰ্তী দিনত চাব। আপোনালোকে যি পৰামৰ্শ দিলে সেই পৰামৰ্শ অনুসৰি আমাৰ দলৰ নেতৃত্ব এটা এটাকৈ সিদ্ধান্ত ল'ব। আপোনালোকৰ তৃণমূল কৰ্মীসকলৰ পৰামৰ্শ অনুসৰি আগন্তুক দিনত আমাৰ দলৰ নেতৃত্ব এটা এটাকৈ সিদ্ধান্ত ৰাজহুৱা কৰিব, প্ৰকাশ কৰিব। সেইকাৰণে আপোনালোকে দেখা পাব, পৰিৱৰ্তন দেখা পাব আমাৰ দলৰ ভিতৰত, আমাৰ কাম কাজৰ ভিতৰত। কিন্তু সকলোকে নিজৰ নিজৰ অঞ্চলৰ দায়িত্ব ল'ব লাগিব। আমি ঘৰুৱা এটা বাতাবৰণ পাতি আছো। আমাৰ বেলেগক দুখ দি লাভ নাই। আমাৰ ভাতৃ সংগঠন, আমাৰ ভক্তি সংগঠন, আমাৰ ব্লকৰ সংগঠন, আমাৰ মণ্ডলৰ সংগঠন, আমাৰ বুথৰ সংগঠন, বেলেগক দুখ দি লাভ লাগিব। যি সংগঠনত আছো, যদি মণ্ডলৰ সংগঠনত আছো, সেই মণ্ডলৰ সংগঠনৰ দায়িত্ব আমাক নিজে ল'ব লাগিব। কোনোবা ওপৰৰ পৰা নিৰ্দেশ দিব, কোনোবা ওপৰৰ পৰা আহি নিয়ন্ত্ৰণ কৰিব, মনিটৰিং কৰিব নহয়।
প্ৰত্যেক বিষয়াই নিজৰ নিজৰ অঞ্চলত ল'ব লাগিব। ল'বনে আপোনালোকে নিৰ্দেশ কাৰণে ৰৈ নাথাকিব, কিবা চাৰ্কুলাৰ আহিব ৰৈ নাথাকিব। এতিয়া আপোনাৰ গাঁৱত কোন চুকত কি কৰিবলগীয়া আছে সেইটো আপোনালোকে আমাতকৈ বেছি ভালদৰে জানে, আৰু সমাধান কৰা দায়িত্বটো আপোনালোকে। আজি যোৰহাট জিলা কংগ্ৰেছক আপোনালোকক আমি জনাই থৈছো। আৰু হয় ক'ৰবাত য'ত ব্লকৰ প্ৰয়োজন আছে, ক'ৰবাত জিলাৰ প্ৰয়োজন আছে, ক'ৰবাত ভাতৃ ভগ্নী সংগঠনৰ প্ৰয়োজন আছে, আমি সেইখিনিও কাম কৰিম। কিন্তু প্ৰথমে নিজৰ গাঁও, নিজৰ ৱাৰ্ডৰ ভিতৰত কি হ'ল, কেনেকৈ মেৰামতি কৰিব লাগে আমাতকৈ আপোনালোকে বেছি ভালদৰে জানে, সেইখিনি কৰক। তাৰপিছত যদি কিবা আনুষ্ঠানিক কাম কৰিবলগীয়া আছে ব্লক আৰু জিলা কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছে কৰিব। আজি আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰীয়ে কৈছে যে কেনেদৰে এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আমাৰ অসমৰ মহিলাসকলক অপমানিত কৰিব, আৰু তেওঁলোকৰ ইমানো মানৱীয়তা চিন্তাধাৰা নাই, ইমানো এটা অসমীয়াত্ব তেওঁলোকৰ গাত নাই যে নিজৰ সেই অপমানজনক মন্তব্যৰ বাবে অসমৰ মহিলাসকলৰ পৰা ক্ষমা বিচাৰে। ইমানো তেওঁলোকৰ গাত মানৱীয়তা সেই চিন্তাধাৰাটো নাই যে মোৰ প্ৰচাৰৰ ক্ষেত্ৰত, বক্তৃতা দিয়াৰ ক্ষেত্ৰত মই ভুল কৰিলো, অসমৰ মহিলাসকলৰ চৰিত্ৰৰ ওপৰত এনেকুৱা এটা কলা দাগ মই লগাবলৈ বিচৰা নাই, মোৰ ভুল হওক, ৰাইজে মোক ক্ষমা কৰক। ইমান অহংকাৰী, নিজক ইমান ডাঙৰ নেতা ভাবে যে অসমৰ মহিলাসকলক যিকোনো কথা ক'ব পাৰে। আমাৰ অসমৰ মহিলাসকলৰ সন্মান আছে, স্বাভিমান আছে। এটা চৰকাৰী চাকৰিৰ কাৰণে নিজৰ স্বাভিমান কেতিয়াও বিক্ৰী নকৰে। এয়া হ'ল আমাৰ অসমৰ মহিলাসকলৰ পৰিচয়। কি ক'বলৈ বিচাৰে যে অসমৰ আইসকল চৰকাৰী চাকৰিৰ বাবে নিজৰ স্বাভিমানৰ ওপৰত দাম লগাব? কেতিয়াও নহয়। আৰু এই কথাবোৰ আজি তেওঁ ক'বলৈ সাহস কৰিব পাৰে। আজি সেইকাৰণে আমি এইখিনি কথা ৰাইজক বুজাব লাগিব যে আমাৰ ভণ্টিসকলৰ ওপৰত, আমাৰ বাইদেউসকলৰ ওপৰত, আমাৰ আইসকলৰ ওপৰত এই ধৰণৰ কলা দাগ লগাই আজি বহুত মহিলাসকল নিজৰ গাঁৱৰ ভিতৰত আজি লাভ কৰিছে যে তেওঁ চৰকাৰী চাকৰি পাইছে। তেওঁলোকৰ ওপৰত এটা সন্দেহজনক এটা স্থিতি গাঁৱৰ মাজত সোমাই গৈছে। এটা ভোটৰ কাৰণে, নিৰ্বাচনী প্ৰচাৰৰ বাবে কিমান তললৈ যাব পাৰে সকলোৱে দেখা পাইছে। কিন্তু এই অভ্যাসটো মাত্ৰ তেওঁলোকে সীমিত নহয়। মোক মনত পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানীৰ বিৰুদ্ধে কি ধৰণৰ তৰল মন্তব্য কৰিছে। মোক মনত পৰে আমাৰ ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বিৰুদ্ধে কি ধৰণৰ তৰল মন্তব্য বিৰোধী দলে কৰিছিল। প্ৰয়াত ইন্দিৰা গান্ধী ডাঙৰীয়ানীক ভুংগী গুৰিয়া কৈ অপমানিত কৰিছে। সোনিয়া গান্ধী ডাঙৰীয়ানীক জাৰ্জি কাও কৈ অপমানিত কৰিছে। এয়া হ'ল তেওঁলোকৰ পৰম্পৰা। এতিয়াও এই পেহেলগামৰ আমাৰ টেৰৰিষ্টৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এতিয়াও বিজেপি দলৰ নেতাসকল বিভিন্ন মঞ্চত মহিলাসকলক অপমানিত কৰিছে। অলপ দিন আগতে হাৰিয়ানাৰ এজন বিজেপি দলৰ নেতাই কি ক'লে যে পেহেলগামত যি মহিলাসকল নিজৰ স্বামীক হত্যা কৰা দেখা গ'ল বা হত্যা হোৱা, তেওঁলোকৰ মৃত্যু হোৱা দেখা গ'ল, আৰু সেই মহিলাসকলে একো নকৰিলে সেই মহিলাসকল ভয়ত। এয়া হ'ল হাৰিয়ানাৰ বিজেপি দলৰ নেতাৰ এজন বাক্য যে পেহেলগামত যি আমাৰ মহিলাসকল চকু আগত তেওঁলোকে বিধৱা হ'ল, একো নকৰাৰ বাবে তেওঁলোকে হ'ল ভয়াতুৰ। এয়া হ'ল তেওঁলোকৰ কথা। এজন মধ্যপ্ৰদেশৰ বিজেপিৰ ডাঙৰ মন্ত্ৰী যি আমাৰ কৰ্ণেল সোফিয়া কুৰেশী, যি প্ৰত্যেক দিন ভাৰতৰ জনসাধাৰণক বুজাইছিল যে কেনেদৰে ভাৰতৰ সেনা বাহিনী পাকিস্তানৰ ওপৰত আক্ৰমণ কৰি আছে, সেই কৰ্ণেল সোফিয়া কুৰেশী ক'লে যে তেওঁ পাকিস্তানৰ হয়। আমাৰ ভাৰতীয় এজন জীয়ৰী ইউনিফৰ্মত আছে আৰু তাইকো
সেই বিজেপি দলৰ মন্ত্ৰীয়ে অপমানিত কৰিলে, কিন্তু তেওঁলোকৰ ওপৰত কোনো একশ্যন নহল, কোনো একশ্যন নহল। একেৰাহে এজন বিধৱা, পেহেলগামৰ এজন বিধৱা হিমাংশী নাৰৱাল, তেওঁ মাত্ৰ এটাই কথা ক'লে যে এই পেহেলগামৰ শত্ৰু হ'ল পাকিস্তান। খং উঠিল যে সেই বিধৱাকো তেওঁলোকে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে এটা বিধৱাকো এৰি নিদিয়ে, এজন বিধৱাকো তেওঁলোকে আক্ৰমণ কৰিছে। এয়া হ'ল তেওঁলোকৰ চৰিত্ৰ। আৰু সেইকাৰণে আজি অসমৰ মহিলাসকলৰ ওপৰত এটা গধুৰ দায়িত্ব। মোক মনত পৰে যে স্বাধীনতা সংগ্ৰামৰ সময়তো আমাৰ অসমৰ মহিলাসকল নিজৰ ভিলেজ ডিফেন্স পাৰ্টি কৰি আমাৰ অসমৰ সীমান্তৰ অঞ্চলত ৰক্ষা কৰিছে। ভিলেজ ডিফেন্স পাৰ্টি কৰি তেওঁলোকে অসমৰ মহিলাসকলক ট্ৰেইনিং দিছে। এয়া হ'ল আমাৰ অসমৰ মহিলাসকলৰ ইতিহাস। সেইটোৱে প্ৰমাণ কৰে যে আমাৰ এগৰাকী মহিলা মাত্ৰ নিজৰ ঘৰৰ কাৰণে নহয়, নিজৰ গাঁৱৰ বাবে চিন্তা কৰে। আৰু এতিয়া গাঁৱৰ ভিতৰত কি অৱস্থা আমি গম পোৱা নাই নেকি? আজি কোনো উপাৰ্জন কৰিব পৰা নাই। নিজৰ উপাৰ্জন কৰি নিজৰ ঘৰখন চলাবলৈ হলে কোনো এটা সুবিধা ৰাইজে পোৱা নাই। মোক মনত পৰে মোৰ প্ৰয়াত পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী ধৰ্মকেশ বৰদলৈ, তেওঁ এটা সপোন দেখিছিল যে অসমৰ মহিলাসকল নিজৰ উপাৰ্জন কৰি নিজৰ ঘৰখন চলাব, নিজৰ উপাৰ্জন কৰি নিজৰ ল'ৰা ছোৱালীক পঢ়াব, নিজৰ উপাৰ্জন কৰি নিজৰ ঘৰটো আৰু উন্নত কৰিব। সেইকাৰণে সেই সময়ত আত্মাই গোটৰ আন্দোলনৰ কথা কৈছিল। সেই সময়ত মহিলাসকলক কৈছিল যে আপোনালোকে কৃষি ক্ষেত্ৰত আৰু জোৰ দিয়ক। সেই সময়ত অসমৰ মহিলাসকলক কৈছিল যে ট্ৰেক্টৰ চলাবলৈ শিকক। সেই সময়ত মহিলাসকলক কৈছিল যে ৰাজনীতিত ভৰি দিয়ক আৰু পঞ্চায়তৰ প্ৰতিনিধি হওক। কিন্তু আজি তাৰিখত কি বাৰ্তা কৈছে মুখ্যমন্ত্ৰীৰ পৰা যে মাহে আপোনালোকে কিবা পাই আছে, লৈ থাকক, বহি থাকক, মনে মনে থাকক, চুপচাপ থাকক। এয়া হৈছে তেওঁলোকৰ বাৰ্তা। উপাৰ্জন লৈ চিন্তা কৰিব নালাগে, গাঁৱৰ আৰ্থিক সমস্যা লৈ চিন্তা কৰিব নালাগে। কিবা এটা পাই আছে, লৈ থাকক, বহি থাকক, মনে মনে থাকক, চুপচাপ থাকক। আমাৰ বেছি মাত মাতিলে আঁচনি যাব, এয়া হ'ল তেওঁলোকৰ উদ্দেশ্য। ৰাৱণৰ দৰে তেওঁলোকে শাসন কৰিবলৈ বিচাৰে। আজি আমাৰ কি হৈছে? আজি আমাৰ অসমৰ আইসকল, আমাৰ অসমীয়া জাতিৰ বাবে চিন্তা কৰিব লাগিব। আমাৰ নৱ প্ৰজন্ম আজি নিবনুৱা, নৱ প্ৰজন্ম আজি একো তেওঁলোকে থলুৱা উদ্যোগ নাই, তেওঁলোকে উচিত মূল্য পোৱা নাই, আজি উৎপাদন কৰিবলৈ একো বস্তু পোৱা নাই, তেওঁলোকৰ শিক্ষা অনুষ্ঠানত মেৰামতি হোৱা নাই। যদি এয়া হ'ল আমাৰ নৱ প্ৰজন্মৰ অৱস্থা, আমাৰ ৰাজ্যৰ তুলনাত বেলেগ ৰাজ্যৰ যুৱক যুৱতীসকল আগবাঢ়ি যাবগৈ। আজি প্ৰতিযোগিতাৰ যুগ। এই প্ৰতিযোগিতাৰ যুগত যদি আমি গাঁৱৰ শিক্ষা অনুষ্ঠানবোৰ, চিকিৎসা অনুষ্ঠানবোৰ, খোৱা পানীবোৰ, এইবোৰ যদি আমি গাঁৱৰ শিক্ষা স্বাস্থ্য আমি উন্নত কৰিব নোৱাৰো, তো আমাৰ যুৱক যুৱতীসকল কেনেদৰে আজি ভাল নাগৰিক হ'ব পাৰিব? আৰু তেওঁলোকৰ তুলনাত বেলেগ ৰাজ্যত আজি তেওঁলোকে তাত শিক্ষাৰ ওপৰত জোৰ দিয়াৰ বাবে, থলুৱা উদ্যোগৰ ওপৰত জোৰ দিয়াৰ বাবে বেলেগ ৰাজ্য ল'ৰা ছোৱালীবোৰ আগুৱাই যাব। তো ক'ত থাকিব আমাৰ জাতি? আমাৰ জাতি কেনেদৰে আগবাঢ়ি যাব পাৰিব? আজি আমাৰ অসমৰ আইসকল আমাৰ অসমীয়া জাতিৰ বাবে চিন্তা কৰাটো উচিত। আৰু বহুতে কৈছে আমাক যে আমি ভাল পোৱা নাই। আজি আমি নিজৰ গামোচা উৎপাদন কৰিব পৰা নাই। চাইনাৰ পৰা গামোচা আহিছে। আমাৰ যিমানবোৰ আমাৰ থলুৱা উদ্যোগবোৰ আছে, বাঁহৰ হওক বা বিভিন্ন আমাৰ কাঁহীৰ উদ্যোগটো হওক, প্ৰত্যেক ক্ষেত্ৰত আজি আমাৰ উদ্যোগ এটা পিছত এটা একদম স্তব্ধ হৈ গৈছে। বাগানবোৰ ভালদৰে চলা নাই। সেইকাৰণে যুৱকসকল হতাশ হৈ এতিয়া কি উপায়হীন, এতিয়া ড্ৰাগছ খাবলৈ আৰম্ভ কৰিছে, মদ খাবলৈ আৰম্ভ কৰিছে। এই ড্ৰাগছ আৰু মদ যে গাঁৱৰ ভিতৰত সোমাই গৈছে, এই ড্ৰাগছৰ মদ, এই যে তেওঁলোকৰ ৰাস্তা মাত্ৰ আমাৰ অসমৰ মহিলাসকলে বাধা দিব পাৰিব। এই ড্ৰাগছ আৰু মদ যে ভয়াৱহ ৰূপ আমাৰ অসমৰ গাঁৱৰ ভিতৰত যে ধাৰণ কৰিছে, সেই ধাৰাটো মাত্ৰ আমাৰ অসমৰ মহিলাসকলে বাধা দিব পাৰিব। তাৰ কাৰণে মহিলাসকল ওলাই আহিব লাগিব।
ব্যক্তিগত চিন্তাৰ পৰা গাঁৱৰ চিন্তা কৰিব লাগিব, জাতিৰ চিন্তা কৰিব লাগিব, ল'ৰা ছোৱালী চিন্তা কৰিব লাগিব। নহলে মদ আৰু ড্ৰাগছ এনেকুৱা ধৰণৰ আপোনালোকৰ গাঁৱৰ ভিতৰত সোমাব, পিছত আপোনালোকে ঘৰৰ পৰা ওলাই যাব নোৱাৰিব। পিছত আপোনালোকে ঘৰৰ পৰা ওলাই যাওঁতে আপোনালোকে ভয় কৰিব। আজি যোৰহাট ভিতৰত এনেকুৱা হৈছে। আজি যোৰহাটৰ চন্দননগৰৰ কথা শুনক। চন্দননগৰত আজি মহিলাসকল দিনত ওলাই যাবলৈ ভয় কৰে। আজি গুৱাহাটীৰ এগৰাকী মহিলা যদি ৰাস্তাত ওলাই যায়, চাব নিজৰ বেগ আৰু চেইনটো ভালকে চাই থাকিব লাগে। কোন ল'ৰাইটো ওলাই গৈ ঘপককে চেইনটো লৈ ঘপককে বেগটো টানি লৈ এনেকুৱা এটা অৱস্থা। কিয়? যুৱকসকলৰ ওচৰত আৰু কোনো বিকল্প নাই, চাকৰি নাই, উদ্যোগ নাই। এটা মাত্ৰ অপৰাধ, ড্ৰাগছ, মদ, এয়া হৈছে বৰ্তমানৰ ব্যৱস্থা। আৰু যদি পইচা ক'ৰবাত লাগে, এটা পইচাওতো ক'ৰবাত যদি আনিব লাগে ঘৰলৈ, তেতিয়াহ'লে কোনোবা কয়লা মাফিয়াত সোমাব লাগিব, কোনোবা বালি মাফিয়াত সোমাব লাগিব, কোনোবা পাথৰ মাফিয়াত সোমাব লাগিব, কোনোবা চুপাৰী মাফিয়াত সোমাব লাগিব। এয়া হ'ল বৰ্তমানৰ অৱস্থা। মাফিয়াত সোমাই আমাৰ যুৱকসকল নিজৰ মনটো বেয়া কৰি নিজৰ ঘৰটোতো ধ্বংস কৰিছে, গোটেই আমাৰ গাঁৱৰ আৰু আমাৰ চহৰৰ পৰিৱেশটো ধ্বংস কৰিছে। আৰু যাৰ ফলত এতিয়া আমাৰ বয়োজ্যেষ্ঠ মহিলাসকল আকৌ তেওঁলোকে এতিয়া ভয় কৰে, কি মই ঘৰৰ পৰা ওলাও নে নোলাও, এনেকুৱা এটা পৰিস্থিতি। সেইকাৰণে যদি অসমৰ ভিতৰত আমি সুস্থ পৰিৱেশ বিচাৰো, অসমৰ মহিলাসকল ইয়াৰ নেতৃত্ব ল'ব লাগিব। অসমৰ মহিলাসকলৰ বিবেক শক্তি আমাক লাগিব। অসমৰ মহিলাসকলৰ আবেগ, স্বাভিমান আৰু দেশৰ প্ৰতি টান, সেই মনোভাৱটো আমাক লাগিব। আৰু সেইকাৰণে আজি আমালোকৰ ওপৰত এটা গধুৰ দায়িত্ব। আনফালে যি চৰকাৰ আছে, তেওঁলোকে কৈছে যে আমাৰ এইখিনি কথা ওপৰত জোৰ নিদিয়ক, ড্ৰাগছৰ বাবে চিন্তা নকৰিব, কয়লা মাফিয়াৰ বাবে চিন্তা নকৰিব, চুপাৰী কাৰণে চিন্তা নকৰিব, চৰকাৰী স্কুল যে ভালদৰে চলি থকা নাই, বাউণ্ডাৰী ৱাল নাই, সেয়া লৈ চিন্তা নকৰিব, জল জীৱন আঁচনি যোগেদি যে আপোনালোকৰ ঘৰত পানী পোৱা নাই, সেয়া লৈ চিন্তা নকৰিব। আপোনালোকে মাত্ৰ এই চৰকাৰী সুবিধা পাইছে, লৈ থাকক, বহি থাকক, মনে মনে থাকক, চুপচাপ থাকক, মাত নামাতিব। এয়া হ'ল তেওঁলোকৰ কথা, এয়া হ'ল তেওঁলোকৰ কথা। আৰু কংগ্ৰেছ দল আন্দোলনৰ পৰা জন্ম হোৱা দল, আমাৰ কথা এটাহে যে নাগৰিকৰ আমি সচেতন নাগৰিক সমাজ বিচাৰো। আমাৰ পক্ষত থাকক বা আমাৰ বিপক্ষত থাকক, কিন্তু ৰাইজে নিজৰ কথাবোৰ মুকলিকে কোৱা সেই অধিকাৰটো সদায় ৰাইজৰ লগত থাকিব লাগিব। কোনো অসমৰ নাগৰিক, কোনো অসমৰ মহিলা কেতিয়াও চৰকাৰৰ পৰা ভয় খাব নালাগে। আৰু আজি যদি বিভিন্ন পঞ্চায়তে অসমৰ মহিলাসকল চৰকাৰৰ পৰা ভয় খাবলৈ লৈছে, সেয়া আমালোকৰ বাবে এটা চিন্তাজনক বিষয়। আৰু এই পৰিস্থিতি যদি কোনোবা সলনি কৰিব পাৰে, সেই শক্তিটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল। যদি ৰাইজক ভয় পৰা মুক্তি কোনোবা দিয়াব পাৰে, ৰাইজৰ কণ্ঠ যদি মুকলিকৈ তেওঁলোকৰ সেই অধিকাৰটো ৰাইজক ঘূৰাই দিব পাৰে, এই শক্তিটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল। আৰু এই মুক্তি আমি দিয়াই আমি থাকিম। আহা 7 মাহৰ ভিতৰত আমি বিভিন্ন পৰ্যায়ে আমি নতুন ৰণকবলে পুনৰবাৰ ৰাইজৰ মাজত সোমাই আহা বছৰ যে ফাইনেল হ'ব অসম বিধানসভা নিৰ্বাচনত, এই ফাইনেলত কংগ্ৰেছ দল অৱতীৰ্ণ হয় আমাৰ ভৱিষ্যত আমি চৰকাৰ গঠন কৰিম। সেইকাৰণে আপোনালোকে আগবাঢ়ি যাওক, নিজৰ নিজৰ দায়িত্ব লওক। সময় কম, ওপৰৰ পৰা কিবা নিৰ্দেশ আহিব, ইয়াক সলনি কৰিম, সেই সলনি কৰিম, এইবোৰ চব আপোনালোকে হৈ থাকিব য'ত য'ত প্ৰয়োজন আছে। কিন্তু য'ত আপোনালোকে আছে তাত আপোনালোকে নিজৰ ভৰি তলত মাটিটো, সেই মাটিটো আগতে আপুনি ধৰি ৰাখক। আজি মই বিশেষ আৰু দীঘলীয়া ক'বলৈ নিবিচাৰো। আমাৰ মহিলা কংগ্ৰেছো সভানেত্ৰী আছে, ৰিপুণ বৰা ডাঙৰীয়াও আছে। ইমান ধৈৰ্য সহকাৰে আপোনালোকে কথাখিনি শুনিলে। মাত্ৰ 2 দিনৰ আহ্বানত ইমানবোৰ যে আমাৰ সদস্যসকল ওলাই আহিলে, সেইটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছ দল পৰাজিত হোৱা নাই, কংগ্ৰেছ দল অহা নিৰ্বাচনৰ বাবে সাজু হৈ আছে। এইখিনি কথা কৈ মই নিজৰ চমু দুএষাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় আয়ক। এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো। ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে। আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।